নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নেকি নৰেন্দ্ৰ মোদীয়ে? সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদীয়ে। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে ৰাহুল গান্ধীয়ে। 4 জনৰ পিছত প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদী। বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট। বিৰোধী মিত্ৰজোঁটত আহিব জয়ৰ ধুমুহা। উত্তৰ প্ৰদেশত আটাইতকৈ পৰাজয়ৰ সন্মুখীন হ'ব বিজেপিয়ে। উত্তৰ প্ৰদেশত পৰাজয়ৰ পৰা বিজেপিক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। নিৰ্বাচনী সভাত জনতাক গ্ৰান্টি দিলে ৰাহুল গান্ধীয়ে। সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'ব নেকি আচলতে বিজেপি? হয় বন্ধুসকল, ৰাহুল গান্ধীয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হিমন্ত চৰকাৰৰ 3টা বছৰ সম্পূৰ্ণ হ'ল। হিমন্ত চৰকাৰক 10ৰ ভিতৰত কিমান নম্বৰ দিব আপুনি? হয়, আপুনি ঠিকেই শুনিছে, হিমন্ত চৰকাৰৰ 3টা বছৰ অৱশেষত সম্পূৰ্ণ হৈ গ'ল। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ 3টা বছৰ। 10 মে 2021 অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে হিমন্ত বিশ্ব শৰ্মাই। 3 বছৰত কিমান সফল হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? ৰাজ্যবাসীৰ সমস্যা সমাধান হ'লনে? নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ৰাজ্যবাসী কোনোধৰণৰ উপকৃত হৈছে বা কোনোধৰণৰ সমস্যা সমাধান হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। কিমান সফল আৰু কিমান বিফল সেয়াও আপুনি সম্পূৰ্ণকৈ জনাব। আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফলত কিমান সফল হৈছে আৰু কিমান বিফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? কিমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? আপুনি হিমন্ত বিশ্ব শৰ্মাক লৈ কিমান সুখী? হিমন্ত বিশ্ব চৰকাৰে কি দিলে, ৰাইজে কি পালে? কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আচলতে আপুনি কিমান সুখী, লগতে আপুনি কিমান নম্বৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাতে বা যিকেইটা কাম কাজ কৰিছে কাম কাজৰ ফলত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মই ধুবুৰীত জয় হ'লে কান্দিব লাগিব মন্ত্ৰী ৰঞ্জিত দাসে। হয় বন্ধুসকল, অৱশেষত আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। মই ধুবুৰীত জয় হ'লে কান্দিব লাগিব মন্ত্ৰী ৰঞ্জিত দাসে। 4ৰ্থবাৰৰ বাবে মই সাংসদ হ'ম বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, কেনেকুৱাকৈ নিৰ্বাচন জিকিব লাগে মই জানো বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ভোটদান পৰ্বৰ পাছত এই প্ৰক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ। হয় বন্ধুসকল, অৱশেষত ভোটদানৰ পৰ্বৰ পাছতে এয়া প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ। মই ধুবুৰীত জয়ী হ'লে কান্দিব লাগিব মন্ত্ৰী ৰঞ্জিত দাসৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ জনতাক বিভ্ৰান্তিকৰ মন্তব্যৰে এইবাৰ বিপথে পৰিচালিত কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদী। হয় বন্ধুসকল, আন এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। দেশৰ জনতাক বিভ্ৰান্তিকৰ মন্তব্যৰে বিপথে পৰিচালিত কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে। ইয়াত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মহাবিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। পৰাজয়ৰ এবাৰ শংকাতে যিটো কথা কৈ ফুৰিছে নৰেন্দ্ৰ মোদীয়ে। দেশৰ জনতাক বিভ্ৰান্তিকৰ মন্তব্যৰে বিপথে পৰিচালিত কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে। এইবাৰ মোদীৰ পৰাজয় নিশ্চিত। 4 জনত দেশত গঠন হ'ব ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ। দেশৰ কোটি কোটি জনতাক যি যি প্ৰতিশ্ৰুতি দিছোঁ সকলো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম। নৰেন্দ্ৰ মোদীয়ে যোৱা 10 বছৰত কেৱল আদানী আৰু আম্বানীৰ বাবেহে কাম কৰিলে। নৰেন্দ্ৰ মোদীৰ মিছা বিভ্ৰান্তিকৰ কথাত জনতা ভুল নাযায়। আগন্তুক 4ৰ পৰা 5 দিনলৈকে নাটক কৰিব নৰেন্দ্ৰ মোদীয়ে। ইপিনে আদানী আম্বানীৰ পৰা টকা লোৱা প্ৰসংগত এইবাৰ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আপুনি ভয় কৰিলে নেকি? আদানী আম্বানীয়ে টেম্পুত পইচা দিয়ে নেকি? হয় বন্ধুসকল, টেম্পু লুট পইচা দিয়ে নেকি এনেকুৱাকৈ মন্তব্য কৰিছে। আৰু এয়া আপোনাৰ নিজৰ অভিজ্ঞতা নেকি মোদীজী? এনেকুৱাকৈ ৰাহুল গান্ধীয়ে কটাক্ষ কৰিছে মোদী চৰকাৰক। আমি যদি
টাকা লৈছো তেন্তে আমার বিরুদ্ধে ইডি সিবিআই লগাই তদন্ত করক বলে মন্তব্য করেছে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৈছিল যে রাহুল গান্ধী আদানি আম্বানিৰ পৰা এতিয়া পইচা লৈ আছে বুলি কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া এতিয়া রাহুল গান্ধীয়ে প্ৰদান কৰিছে হুংকাৰ কংগ্ৰেছৰ যুৱৰাজ রাহুল গান্ধী প্রধানমন্ত্রী নরেন্দ্র মোদীর বিরুদ্ধে মহাবিস্ফোরণ কংগ্রেসের যুৱৰাজ রাহুল গান্ধীৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছ শাসনত আহিলে পুনৰ বনাব বাবৰি মছজিদ হয় বন্ধুবান্ধৱীসকল আপুনি ঠিকেই শুনিছে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ শাসনত আহিলে পুনৰ বনাব পাৰে বাবৰি মছজিদ ৰাম মন্দিৰৰ ঠাইত আকৌ নিৰ্মাণ হ'ব পাৰে বাবৰি মছজিদ যদি মোদী জয়ী নহয় তেনেহ'লে পুনৰ একেই ঠাইতে নিৰ্মাণ হ'ব বাবৰি মছজিদ 400ৰো অধিক আসন মোদীক যদি দিব নোৱাৰে তেনেহ'লে কংগ্ৰেছ বনাব বাবৰি মছজিদ আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব আচলতে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আদানি আম্বানিৰ সৈতে সম্পৰ্কত ফাট মেলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদানি আম্বানিৰ সৈতে সম্পৰ্কত ফাট মেলিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদানি আম্বানিৰ ওচৰত আছে কলা ধন কেৱল এয়াই নহয় অকপট স্বীকাৰোক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ আদানি আম্বানিৰ পৰা কলা ধন লৈছে কংগ্ৰেছে হয় বন্ধুবান্ধৱীসকল আপুনি নিশ্চয় আগতীয়াকৈ সম্পূৰ্ণকৈ শুনিছিলে লগতে কৈছে টেম্পোভৰ্তি কৰি আদানি আম্বানিৰ পৰা কলাধন লয় নেকি কংগ্ৰেছে কলাধন থকা আদানিৰ কথা কিয় ৰাহুল গান্ধী আজিকালি নকয় বুলি প্ৰশ্ন মোদীৰ আদানি আম্বানিৰ হৈ ৰাহুল গান্ধীৰ আৰু কংগ্ৰেছে সম্পৰ্ক আছে যোৱা 5 বছৰে সেইবাবে ৰাহুল গান্ধীয়ে কেৱল আদানি আম্বানিৰ কথা কৈ থাকিল কিন্তু নিৰ্বাচনৰ দিনা ঘোষণা কৰা হ'ল তেতিয়া ৰাহুল গান্ধী আদানি আম্বানিৰ বিৰুদ্ধে কথা কোৱা বন্ধ কৰিলে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয় বন্ধুবান্ধৱীসকল আপুনি ঠিকেই শুনিছে হয় বন্ধুবান্ধৱীসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ শুনিছে আৰু তাৰে পিছত ইয়াৰ প্ৰতি উত্তৰ দিছে ৰাহুল গান্ধীয়ে ইপিনে আদানি আম্বানিৰ পৰা টকা লোৱা প্ৰসংগত প্ৰতি উত্তৰ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপুনি ভয় কৰিল নেকি এনেকুৱাকৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছিলে আদানি আম্বানিয়ে টেম্পো লুট পইচা দিয়ে নেকি আৰু এয়া আপোনাৰ নিজৰ অভিজ্ঞতা নেকি মোদীজী হয় বন্ধুসকল এয়া কিন্তু ৰাহুল গান্ধীয়ে এতিয়া প্ৰতি উত্তৰ প্ৰদান কৰিছে মোদী চৰকাৰে কৈছিলে যদি আমি টকা লৈছোঁ তেন্তে আমাৰ বিৰুদ্ধে ইডি আৰু সিবিআই লগাই তদন্ত কৰক এনেকুৱাকৈ কথা কৈছে ৰাহুল গান্ধীয়ে কৈছে যদি আমি টকা লৈছোঁ তেন্তে আমাৰ বিৰুদ্ধে ইডি আৰু সিবিআই লগাই তদন্ত কৰক এয়া হুংকাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিজেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'